डिब्रूगढ़ प्रेस क्लब स्थापना के 50 साल पूरे। गोल्डन जुबिली पर पूरे वर्ष कार्यक्रम आयोजित किए जाएंगे। डिब्रूगढ़ प्रेस क्लब द्वारा 8 और 9 मार्च को प्राइजमनी बैडमिंटन प्रतियोगिता का आयोजन। डिब्रूगढ़ प्रेस क्लब द्वारा स्थापना के 50 साल पूरे होने पर गोल्डन जुबिली वर्ष का पालन किया जा रहा है। प्रेस क्लब द्वारा पहले कार्यक्रम के रूप में प्राइजमनी बैडमिंटन प्रतियोगिता का आयोजन किया जा रहा है। प्रेस क्लब द्वारा प्राइजमनी बैडमिंटन प्रतियोगिता 8 और 9 मार्च को डिब्रूगढ़ के इंडोर स्टेडियम में आयोजित किए जाएंगे। इस संबंध में बुधवार को एक पत्रकार सम्मेलन आयोजित करके डिब्रूगढ़ प्रेस क्लब के अध्यक्ष मानस ज्योति हाजरिका और साधारण सचिव रिपुंजय दास ने कहा कि डिब्रूगढ़ जिला के अलावा विभिन्न स्थानों से लगभग 100 खिलाड़ी भाग लेंगे। उन्होंने कहा कि इसमें लड़कों के सिंगल और डबल, लड़कियों का सिंगल और डबल के साथ मिक्स डबल प्रतियोगिता आयोजित की जाएंगी। সকলো কলিগ ইতিমধ্যে সভাপতি মহোদয়ে আপোনালোকক জনাইছে যে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ আৰু 2025 বৰ্ষটো সঁচাই আমাৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাব বুলিয়েই নহয় সমূহ সংবাদ মাধ্যমৰ কাৰণে এক সোণালী আখৰেৰে লিখা থাকিব বুলি আমাৰ বিশ্বাস। কাৰণ আমি এই 2025 বৰ্ষটো আৰম্ভ কৰিব লৈছোঁ আমাৰ সোণালী জয়ন্তী কাৰ্যসূচীৰে আৰু আমি বছৰজোৰা কাৰ্যসূচী ইতিমধ্যে আমি পৰিকল্পনা লৈছোঁ। সময়ে সময়ে আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ ৰূপায়ণ কৰি থকা হ'ব। তাৰে ভিতৰত এতিয়া আমি প্ৰথম যি কাৰ্যসূচী হাতত লৈছোঁ সি হৈছে সদৌ অসম ভিত্তিত মিডিয়া প্ৰাইজ মানি বেডমিণ্টন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনি আমাৰ মূল কথাকেইটা হ'ল যে প্ৰতিযোগিতাখনি আমাৰ 8 আৰু 9 তাৰিখে মাৰ্চ মাহৰ অৰ্থাৎ অহা শনি আৰু দেওবাৰে অনুষ্ঠিত হ'ব। ডিব্ৰুগড়ৰ জিলা ক্ৰীড়া সন্থাৰ যি ইনডোৰ ষ্টেডিয়াম আছে চকিডিঙিত আমাৰ এই ঠিক এতিয়া আজিৰ প্ৰেছ মিটৰ ভেনিউ ঠিক মোটামুটি অপজিট ছাইডে তাত অনুষ্ঠিত হ'ব। ইতিমধ্যে আমি ধন্যবাদ জনাব লাগিব ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, বিশেষকৈ ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি মানসজ্যোতি দত্ত, তেখেত আমাৰ প্ৰেছ ক্লাবৰো সভাপতি। তেখেতে বিশেষ উদ্যোগ গ্ৰহণ কৰি জিলা ক্ৰীড়া সন্থাৰ ইনডোৰ ষ্টেডিয়ামটো কেৱল ইনডোৰ ষ্টেডিয়ামেই নহয়, গোটেই যিখিনি প্ৰয়োজন হ'ব ইয়াত টেকনিকেল এক্সপাৰ্টাইজৰ পৰা আদি কৰি গোটেই ক্ৰীড়া সন্থাৰ হল, তাৰপিছত তাৰ লগতে আমাৰ যি এক আয়োজনৰ যিখিনি প্ৰয়োজনীয় অন্যান্য দিশখিনি আমাক মানে তেখেতে চেংচন কৰাই দিছে। তাৰ কাৰণে প্ৰথমেই মই আমাৰ প্ৰেছ ক্লাবৰ সভাপতি তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি মানসজ্যোতি দত্তক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তাৰপিছতে মূল কথাটো হ'ল যে ইয়াত ইতিমধ্যে আমি বিভিন্ন ধৰণে আপোনালোকেই আমি বুলি ক'লে আপোনালোকেই বিভিন্ন ধৰণে প্ৰচাৰ কৰি আছে যে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ এই সোণালী জয়ন্তী উপলক্ষে বেডমিণ্টন প্ৰতিযোগিতাখনিৰ বিষয়ে কেইবাবাৰো নিউজো প্ৰকাশ হৈ গৈছে ইতিমধ্যে। সেই তাৰ ফলশ্ৰুতিত ইতিমধ্যে প্ৰায় 100মান খেলুৱৈ বিভিন্ন অঞ্চলৰ পৰা অসমৰ গুৱাহাটী, লখিমপুৰ, জোনাই, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় জিলাতো বিভিন্ন অঞ্চল যেনে নাহৰকটীয়া, লাহোৱাল, টেঙাখাট, নামৰূপ, দুলীয়াজান এনেবোৰৰ পৰাতো কনফাৰ্ম কৰিছেই। তাৰ উপৰিও সোণাৰী, শিৱসাগৰ, যোৰহাট এনে কিছু অঞ্চলৰ পৰা খেলুৱৈসকল আহিব বুলি আমাক ইতিমধ্যে জনাইছে। প্ৰায় 100 খেলুৱৈ আমি এক্সপেক্ট কৰি আছোঁ আৰু এই খেলুৱৈসকল যিসকল দূৰ স্থানৰ পৰা আহিব যেনে গুৱাহাটীৰ পৰা যদি তেনেকুৱা খেলুৱৈৰ প্ৰয়োজন অনুযায়ী আমি তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰিছোঁ আৰু বাকীসকল খেলুৱৈৰ আমি খোৱা বোৱা ইত্যাদিৰ ব্যৱস্থা আমি কৰিম প্ৰেছ ক্লাবে 2 দিনেই আৰু ইতিমধ্যে তাৰ কাৰণেও এক বিস্তৃতভাৱে পৰিকল্পনা কৰা হৈছে। বিশেষভাৱে এইটোৰ কাৰণে আমাৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপসভাপতি অজয় দত্ত নেতৃত্বত এক উপসমিতিয়ে দিনে নিশাই কাম কৰি আছে। তাৰ লগতে যিসকল খেলুৱৈ আহিব তেওঁলোকক আমি নিম্নতম যিটো ফেয়াৰ, যিটো চৰকাৰী নিৰীক্ষত সেই ফেয়াৰটো আমি তেওঁলোকৰ যি গাড়ী ভাড়া সেই গাড়ী ভাড়াটো আমি তেওঁলোকক আমি ৰিইম্বাৰ্ছ কৰিম, উভতাই দিয়াৰ ব্যৱস্থা কৰা হৈছে।
থকা খোৱাৰটো আমি ব্যৱস্থা কৰিমেই। সেইখিনি আমি ইতিমধ্যে বিভিন্ন হোটেল আৰু অন্যান্য স্থানত আমি যোগাযোগ সম্পূৰ্ণ কৰিছোঁ। তাৰ লগতে সম্পূৰ্ণ টুৰ্ণামেণ্টটো 3টা ইভেণ্টত হ'ব, মেইনলি মেন্স, উমেন্স আৰু মিক্সড ডাবলছ। তো মেন্সত থাকিব, ছিংগলছ থাকিব আৰু ডাবলছ থাকিব। উইমেন্সতো সেই তেনেকৈ ছিংগলছ আৰু ডাবলছ আৰু মিক্সড ডাবলছ। গতিকে গোটেইকেইটা যি মানে টুৰ্ণামেণ্টৰ যি ইভেণ্টকেইটা, গোটেইকেইটাৰ কাৰণে ইতিমধ্যে যথেষ্ট কুৱেৰিও আহিছে আৰু উৎসাহিতসকলে মানে কৈছে আৰু তেওঁলোকে আহি অংশগ্ৰহণ কৰিব। विजयी प्रतियोगियों को नगद धनराशि के साथ सर्टिफिकेट प्रदान किए जाएंगे। डिब्रूगढ़ से गीता सिन्हा की रिपोर्ट।